নিযুক্তিখিনি বৰ্তমান অসমৰ পৰিৱেশটোৰ কাৰণে আমি অলপ অপেক্ষা কৰিছিলোঁ 1 তাৰিখৰ পৰা ডিপাৰ্টমেণ্টবিলাকৰ লটাৰী আৰম্ভ হ'ব তো হেল্ল' নমস্কাৰ কমৰকসুদম কোলম্বাই লগতে কাৰ্ডম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনালোকৰ খবৰ ভালে আছে মোৰ নাম হৈছে অম্লানজ্যোতি য়েইন আপোনালোকে মোৰ ইউটিউব চেনেল ডিফেন্স ক্লাব এজে চাই আছে বৰ্তমান ইতিমধ্যে হয়তো গম পাই যেন আমাৰ অসমৰ যিমানখিনি ভেকেন্সি আছিলে অসম পুলিচৰ ABUB APR লগতে বোৰ্ডমেন কুকমেন যিমানখিনি ভেকেন্সি আছিলে লগতে ADRE সকলোখিনি ৰিজাল্ট দিছেগে আৰু ইয়াৰ পিছতে যিমানখিনি পৰীক্ষা ভাল হৈছে তেওঁলোকে এতিয়া অপেক্ষা কৰি আছে যেন তেওঁলোকৰ নিযুক্তি পত্ৰ মানে এপইণ্টমেণ্ট লেটাৰটো কেতিয়া দিয়া হ'বগে বুলি অপেক্ষা কৰি আছে অলপ আগতে এটা মিটিং হৈ গৈছে দিছপুৰতে আৰু তাতে মিটিংটো হোৱাৰ পিছতে তেওঁ অসমৰ মুখ্যমন্ত্ৰী মানে মামাই অলপ আগতে প্ৰেছ কনফাৰেন্স কৰিছে তাতে এজন সাংবাদিকে প্ৰশ্ন কৰিছিল যেন যিমানখিনি ভেকেন্সি অলৰেডি ৰিজাল্ট দিয়া হৈছেগে তেওঁলোকৰ এপইণ্টমেণ্টটো কেতিয়া দিয়া হ'বগে বুলি ইয়াৰ ওপৰতে এটা প্ৰশ্ন কৰিছে আৰু ইয়াতে তেওঁ কি কৈছে অলপ কৈ দিব চেষ্টা কৰিম তেওঁ কৈছে যেন প্ৰায়খিনি ভেকেন্সিৰ ৰিজাল্ট দিয়া হৈছে কিন্তু ইয়াৰ পিছতো এটা ভেকেন্সি বৰ্তমানলৈকে দিবলগীয়া আছে এইটো হৈছে শিক্ষকসকল তেওঁলোকৰ কিবা এটা লাগি আছে বুলি কৈছে তেওঁলোকৰ ভেৰিফিকেশ্যন আছে বুলি কৈছে এইবিলাক হোৱাৰ পিছতে লগতে যিমানখিনি বৰ্তমান ADRE পাছ কৰিছে তেওঁলোকৰ 1 নৱেম্বৰৰ পৰা তেওঁলোকৰ ভেকেন্সি মানে য'ত তেওঁলোকৰ পোষ্টিং দিবলগীয়া আছে অসম পুলিচৰ ট্ৰেইনিং হ'ব কিন্তু ADR সকলে ইমানখিনি ট্ৰেইনিং নহয় তেওঁলোকে ডাইৰেক্ট পোষ্টিং হয় এটো কাৰণে তেওঁলোকৰ কোড কিমানখিনি ভেকেন্সি খালি আছে তাতে বহাই দিয়া মানে বঢ়াই দিয়া তেওঁলোকক পোষ্টিং দিয়া হ'ব বুলি কৈছে মানে এপইণ্টমেণ্টটো অলপ দেৰি হ'ব পাৰে তেওঁ প্ৰায় কৈছে যে 15 দিন মান লাগিব বুলি কৈছে হয়তো এটো কাৰণে নৱেম্বৰ অলপ পিছুৱাই যাবগে যিমানখিনি তেওঁ কৈছে মই ভিডিঅ' ক্লিপটো লগাই দিম অলগতে তেওঁ প্ৰেছ কনফাৰেন্স কৰিছে আৰু ইয়াতে হয়তো মই এটা ধাৰণা কৰিছো যেন প্ৰায় আপোনালোকক হয়তো 15 নৱেম্বৰ পিছতে এপইণ্টমেণ্টটো দিয়া হ'বগে সাকে লগতে যিমানখিনি হয়তো বহুতখিনি মোক প্ৰশ্ন কৰিছিলে এইটো হৈছে যেন 202টা ভেকেন্সিটো কি হৈছে বুলি তো তেওঁলোকৰ ফাইনেল জাজমেন্ট যোনটো অসম পুলিচৰ ABUB আছিলে বিশেষকৈ এইটো ABUB আছিলে মই লিষ্টখন চাইছো কোনটো ভেকেন্সিত হাইকোৰ্ট হৈছিলে তো তাত বেছিভাগ চাইছো মই AB কেন্দ্ৰত আছে যোনে হাইকোৰ্ট কৰিছিলে এইটো কাৰণে তেওঁলোকৰ প্ৰায় 6 নৱেম্বৰ তাৰিখে তেওঁলোকৰ ফাইনেল জাজমেন্টটো দিয়া হ'ব তাৰ পিছতে এপইণ্টমেণ্ট হয়তো দিবগে সাকে আৰু এটো কাৰণে কোনো চিন্তা নকৰিব ইমানখিনি আপোনালোকে অলৰেডি অপেক্ষা কৰিলে মই গম পাইছো বৰ্তমান মোৰ নিজৰ কন্ডিশন মই যেহেতু মই নিজেও পাস কৰিছো এতিয়া জাস্ট মই নিযুক্তিৰ কাৰণে অপেক্ষা কৰি আছো যেন কেতিয়া এপইণ্টমেণ্টটো দিয়া হ'ব তাৰ পিছতে আমাৰ ট্ৰেইনিং আৰম্ভ হৈ যাব আৰু ইয়াৰ বিষয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে আপোনালোকে লগাই দিছো আপোনালোকে ভালকৈ বুজি পাব আপোনালোকে ভালকৈ বুজিব তাৰ পিছতে যিমানখিনি বৰ্তমান পাস কৰিছে লগতে যিমানখিনি নতুন অসম পুলিচৰ ভেকেন্সিৰ কাৰণে অপেক্ষা কৰিছে তেওঁলোকৰ কাৰণে কিছুমান বস্তু দিয়া আছে ইকুইপমেন্ট কিতাপে হওক বা লগতে জোতা লগতে ট্ৰেইনিংৰ কাৰণে কিছুমান ইকুইপমেন্ট সকলোখিনি দিয়া আছে লিংক ডেসক্ৰিপচনত গৈ পিনে আপোনালোকে চেক আউট কৰিব পাৰিব নিযুক্তিখিনি বৰ্তমান অসমৰ পৰিৱেশটোৰ কাৰণে আমি অলপ অপেক্ষা কৰিছিলোঁ 1 তাৰিখৰ পৰা ডিপাৰ্টমেণ্টবিলাকৰ লটাৰী আৰম্ভ হ'ব কোন ডিপাৰ্টমেণ্টত যাব ইন দি মিন টাইম প্ৰাথমিক শিক্ষকৰ ৰিজাল্ট এটা দিব বাকি আছে গতিকে অক্টোবৰৰ ভিতৰত প্ৰাথমিক শিক্ষকৰ 5000 পোষ্টৰ ৰিজাল্টটো হ'ব গতিকে মই ভাবো যে নৱেম্বৰ মাহত আমি নিযুক্তিবিলাক দিব পাৰিম গতিকে ইয়াত নিযুক্তি 2-3টা প্ৰক্ৰিয়া আছে প্ৰথম ADRE ৰিজাল্টটোক আমি ডিপাৰ্টমেণ্টক দিব লাগিব ডিপাৰ্টমেণ্টে আকৌ পোষ্ট চাই পোষ্টিং অৰ্ডাৰ বনাব লাগিব গতিকে প্ৰায় 15 দিন আমাক সময় লাগে এইকেইটা দিন অসমৰ পৰিৱেশৰ কাৰণে কোনেও অফিচত কাম কৰিব পৰা নাছিল সবৰে এটাই টপিক চলি আছিল হেতু কাৰণে আজি কালিৰ পৰা আমি কামত হাত দিম